এই জুবিন দা যে মারা গেল তার কারণে সরকারে কি নেই দিব না রে? এই ভাই নের কারণে সবে উঠি পৰি লাগি আছে, কিন্তু কিছুমানৰ ভয় কেঁচু খান্দান টাকা পলবা পাৰে। তাকেতো তই চিন্তাত পৰি আছো মই। এইটো লাগে চবে সেই বিচাৰি আছে, অসমৰ ৰাইজে চব জাষ্টিচ ফৰ জুবিন গাৰ্গে লিখি আছে। এই এটা কথা কি এই হৰকান্ত খুৰা ৰিক্সা আহি আছে। তুমিও যদি পাৰা ওলবা আহিম না চাম বাৰু, যদি পাৰা যাম। এটা জুবিন দাৰ ওপৰত বঢ়িয়া এটা নামত দিয়া লিখছি। হয় নেকি? শুনো চোন দেছো দে মাতছো তাক নালকে যে আমি আগবাঢ়ি যাওঁ। জল 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 হৰকান্ত তাক লাগ ধৰি। আচ্ছা পাকি ৰবা। তোমাৰ এটা কথা আছিলা। কচোন ক কি কথা? ময়ো দেখা নাই দে বহুত দিন। ভালে আছ? আছো দে, আছো ঠিকে আছে। ক ৰবা, তুমি বোলে আমাৰ জুবিন দাক লৈ পেলাই ধুনীয়া এটা নাম তুমি লিখছ। নামটো শুনি গৈছো। ৰে বাপা, হয় ৰবা কথাটো। নহয় মই জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অহা শনিবাৰ 18 অক্টোবৰ নৱগ্ৰহ শিলপুখুৰীত আদ্য শ্ৰাদ্ধত তেওঁৰ মোক নাম মাতিছে। তাৰ কাৰণে মই বোলো এটা দিহাৰকৈ লেখো, সেই বুলি লিখছো। কিন্তু তোমাক যদি ইয়াতে শুনিব লাগে কথাটো বা কেনে হয়? আমি একবাৰ শুনো দে, তোমাৰ একবাৰ প্ৰেক্টিছো হ'ল, আমিও শুনিলো, আমাৰো ভাল লাগিল আৰু ৰাইজেও চাওক। দে তেনেহ'লে তোনা যেতিয়া অনুৰোধ কৰিছা গাঁৱে দিয়াচোন বাৰু কেনে হয় চাওঁ। নমস্কাৰ। সকলোৰে অনুৰোধ মৰ্মে মই জুবিন দাৰ আদ্য শ্ৰাদ্ধত এটা নামৰ দিহা হিচাপে গাবলৈ লিখি লৈছিলোঁ। গতিকে ইয়াত মই গাম, ভুল ক্ৰুটি হ'লে আপোনালোকে শুধৰাই দিব আৰু কেনে হয় ক'ব। হিয়াৰা মথু জুবিন দা তুমি অমৰ হোৱা, সকলোকে কন্দুৱাই তুমি গুচি গলা, মৰমৰে জুবিন দা হে বেপাৰী শ্যাম কানুই তোমাক হে ছিংগাপুৰলৈ নি সিদ্ধাৰ্থ শেখৰে তোমাক দিলে সুৰা ঢালি, চেনেহৰে জুবিন দা শুব নিদি ঔষধ নিদি সাগৰলৈ নিলা, লাইফ জেকেট নোহোৱাকৈ সাঁতুৰিব দিলা, মৰমৰে জুবিন দা অৱহেলাৰ বাবে আজি তোমাক হেৰুৱালো, তোমাৰ আত্মাই মুক্তি পাওক প্ৰাৰ্থনা কৰিছো। হিয়াৰা মথু জুবিন দা তোমাক ব্যৱহাৰ কৰি সেই নীলাজতে তোমাক মাৰি সকলোবোৰ লুটি পুতি খালে আৰু চৰকাৰকো দাবী দিছে বিশ্ববাসীয়ে দোষী শাস্তি দি তোমাৰ ন্যায় বিচাৰিছে। মৰমৰে জুবিন দা আমাক তুমি বহুত দিলা আৰু আমি একোকে নিদিলো, মায়াবিনী গাই তোমাক শ্ৰদ্ধাৰে সুৰুৱাই, হিয়াৰা মথু জুবিন দা। জয় জুবিন দা, জয় জুবিন দা।
নমস্কাৰ, মই এইখিনি জুবিন দাৰ আদ্য শ্ৰাদ্ধ উপলক্ষে নিজে লিখি উলিয়াইছোঁ। ইয়াত যথেষ্ট ভুল ক্ৰুটি থাকিব পাৰে। সমূহ ভুলৰ বাবে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। জয় জুবিন দা! জয় অসম!